ভিজি ওলাইছোঁ। দাদা কেনেকুৱা লাগিছে আমি আহা এটা মানুহ বনে গোটাই সাপ চাব। নমস্কাৰ দাদা, আপোনাৰ নাম ঠিকনা এড্ৰেছখিনি আপোনাক কৈ দিয়কচোন। মোৰ নাম জয়ন্ত ডেকা, গাঁও লজৰা, এইটো মাজৰ চুবাৰ। মাজৰ চুবাৰ বুলি কয় আমাৰ এইখিনি। সাপটো কেতিয়াৰ পৰা ওলাইছে দাদা? এই গধূলি মই আহি পেলাই মটৰ চলাব খুজিলোঁ। মটৰ চলাব খোজোঁতে মটৰটো কিবা স্পাৰ্ক কৰিল। তাৰপিছতে চালোঁ যে মই ভাবিছোঁ কিবা এটা সোমাইছে চাগে। ঢাকনখন গুচাই পেলাই ঢাকনখন দিয়া থাকে, এইখন ঢাকনখন দিয়া থাকে, ঢাকনখন গুচাই চাওঁতে মই দেখা পাইছোঁ বোলো তাতে সাপটো দেখা পালোঁ। দেখা পাই চালোঁ যে তাক খেদিব পাৰি নেকি, মাৰিব খোজা নাই, খেদিব তাক চেষ্টা কৰিলোঁ, নোৱাৰিলোঁ। তাৰপিছতে সেইকাৰণে তোমাক ফোন কৰিলোঁ। তোমাক ফোন কৰি তোমাৰ নাম্বাৰটো নাছিলে, অলপমান মনত আহিলে ভাল লাগে আপোনাৰ। বেলেগৰ পৰা নাম্বাৰটো ল'লোঁ মই। নাম্বাৰটো লৈ কিনে মই তোমাক ফোন কৰিলোঁ। তাৰপিছতে তোমাক ফোন কৰি তুমি ক'লা যে আহি আছোঁ, তাৰপিছতে সেইকাৰণে ৰখি আছোঁ। বাকী যিয়ে নহওক বন্ধুসকল, ভাই বন্ধুসকল, বৰষুণৰ মাজে মাজে আহিছোঁ দাদাহঁতৰ ঘৰত। দাদা আজি সাপটো ধৰিলে কেনেকুৱা পাবি? বহুত ভাল পাওঁ। এইটো বন্ধুসকল, এইটো হ'ল ইণ্ডিয়াৰ ৰেড স্নেক হয়, অসমীয়াত ফুলেবেৰীয়া বুলি কয়। ফেনিয়েল দিছে ন দাদা? ফেনিয়েল দিছে। এইটো একেবাৰে অবিয়তপ দাদা। পানী দিব নি? পানীৰে হাতটো ধুৱাম, তাৰমানে গাটো ধুই লৈ যাম। ফেনিয়েল মাছা? ফেনিয়েল মাছা না? ফেনিয়েল তাৰ গাত দিয়াই নাই। তাৰ গাত পৰা নাই। চাহ বন্ধুসকল, চাহ বন্ধুসকল, মটৰতে সাপ। আৰু এনেকুৱা আপোনালোকে মটৰত যেতিয়া চুইচটো দিব যাব, অকণমান সাৱধান হৈ পেলাই মটৰটো দিব। মটৰৰ ভিতৰতে সাপ। বৰষুণৰ বতৰত ভিজি ওলাই আছোঁ। সেইটো সাপ দাঙি লওক, দাঙি লওক, দাঙি লওক, দাঙি লওক। এই তাঁতডাল চিংবু, তাঁতডাল চিংবু, তাঁতডাল চিংবু, তাঁতডাল চিংবু। এই চল, এই ইফালে আসবি, ইফালে আসবি, এই ইফালে আসবি, এই ইফালে আসবি, ইফালে নাচবি, ইফালে নাচবি। নাই চাহ বন্ধুসকল, হ'ল ইণ্ডিয়াৰ ৰেড স্নেক হয়। এইটো মানুহৰ আশে পাশে থাকে। কি নাম ইয়াৰ নামটো কি? এইটো ফুলেবেৰীয়া সাপ বুলি কয় দাদা। আৰু এটা কথা কৈ দিওঁ দাদা, এইটো সাপৰ নেগুৰত নাইকটা থকা বুলি কয়, কিন্তু নাইকটা নাই। ইয়াৰ নেজুত কোনো কাঁইট নাই। এইটো সাপৰ একে অবিয়ক্ত সাপ। এইটো আপোনাক খুটিয়ালেও বিষ নালাগে, মোক খুটিয়ালেও বিষ নালাগে। প্ৰথমতে আমি ধৰিছোঁ, আপোনালোকে ধৰিব চেষ্টা নকৰিব আকৌ। দাদাই ধৰিছে, ময়ো ধৰোঁ, এতিয়া সোমাই আছে, আপোনালোকে যে এনেকৈ নথ'ব। কিন্তু খুটিয়ালে আপোনালোকক কিন্তু মেডিকেল যাব লাগে। আৰু এনেকুৱা সাপে খুটিয়ালে আপোনালোকে চিধা মেডিকেলত যাব। কোনো ওজা কবিৰাজৰ ওচৰত নাযাব। সময় নষ্ট নকৰিব দাদা। নাই বেয়া কৈছোঁ বাইদেউ? অকণমান পানী দিব নেকি? চাওঁ দাদাহঁত, এইটো সাপৰ গাত ফেনিয়েল পচি গাটো ধুই দিম। বঢ়িয়াকৈ আমি সাপটো গাটো ধুই দিম। অকণমান দিয়কচোন দাদা। ফেনিয়েল পচিনে দাদা, আজি সাপটোৰ বিষয়ে কি ক'ব দাদা? আজি ধৰা পাই সাপটোৰ বিষয়লৈ আমিতো ভাল পাইছোঁ, আমি ভাল পাইছোঁ। কাৰণ এনেকুৱা আমাৰ আপোনালোকে যি সাপ ধৰি নিশ্চয় জংঘলৰ মাজতে এৰি দিব। ইফালে আমি ভিডিঅ'বিলাক চাই আছোঁ, বিভিন্ন ভিডিঅ' চাওঁ, চাই ভাল লাগে। এই ভিডিঅ'বিলাক চাই ভাল লাগে, কাৰণ আপোনালোকে এই সাপবিলাক ধৰি বিষাক্ত মানে জীৱ জন্তুবিলাক ধৰি সিহঁতৰ সংৰক্ষণৰ কাৰণে আপোনালোকে নিশ্চয় হাবিৰ মাজত অৰণ্যতে এৰি দি আছে। আমি সেইবিলাক ভিডিঅ' চাই আছোঁ, ভাল লাগিছে। আৰু আমি ইয়াতে ল'ৰা ছোৱালী আমাৰ এইটো সময়ত হোৱাটছআপৰ সময়, এই সময়তে তাৰমানে বিভিন্ন এতিয়া আমাৰ এই এইটো কি বুলি কয়, মটৰৰ তলত এই বিষাক্ত সাপটো সোমাই আছিল। গতিকে আপোনালোকক আমাৰ সৌভাগ্যক্ৰমে আপোনালোকক মাটিটো পালোঁ। গতিকে আমাৰ এতিয়া দুই চিন্তা বা যিটো আমাৰ ভয়, এইটো নোহোৱা হ'ল। গতিকে আগন্তুক দিনত আপোনালোকক কুশলে ৰাখক ভগৱানে, আল্লাহ ভগৱানে ভালে ৰাখক। আৰু আমাৰ মানুহৰ মাজতে এই বিষাক্ত জন্তুবিলাক, সাপে হওক বা বিভিন্ন জন্তুবিলাক যাতে সংৰক্ষণ হয়, সেইটো ব্যৱস্থা আপোনালোকৰ জৰিয়তে নিশ্চয় হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আজি এই কাৰ্যসূচীটো বৰ সুন্দৰ হ'ব বুলি আমি মানে কি অনুভৱ কৰিছোঁ।
এনেকুৱা যে মানুহৰ ঘৰৰ পৰা উদ্ধাৰ কৰি দি আছোঁ দাদা কি ক'ব দাদা এইটো উদ্ধাৰটো আমি একে আশাৰে কৈছোঁ যে এই উদ্ধাৰ প্ৰক্ৰিয়াটো বৰ সুন্দৰ ভাল প্ৰক্ৰিয়া, গতিকে এইটো যাতে হৈ থাকে, কাৰণ নহ'লে আমাৰ এই ভয়টো বহুত লাগে আৰু ভয় মানে কি হ'ল, ভয় মানে মৃত্যু বুলি ক'ব খোজোঁ। গতিকে এই মানে ভয়টো যাতে দূৰীকৰণ কৰে আপোনালোকে, তাৰ কাৰণে আপোনালোকক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, ভৱিষ্যতত আপোনালোকে এনেকৈ আমাৰ বিষাক্ত প্ৰাণীবিলাক আপোনালোকে আমাৰ মাজৰ পৰা, মানুহৰ মাজৰ পৰা যাতে অৰণ্যত, জংঘলৰ মাজত মানে ইহঁতৰ সংৰক্ষণৰ ব্যৱস্থাটো কৰিব বুলি আমি আশা ৰাখিছোঁ। ঠিক আছে বন্ধুসকল, চাওক এই দাদা এটা ফেনিয়েল দিছে গাত পচি, তাক ধুনীয়াকৈ ধুই দিম। কিন্তু ভাই বন্ধুসকল এনেকুৱা সাপ ধৰিব নাযাবি দেই, কোনো নাযাবি, কিন্তু দাদা এটা মাৰা নাই সাপটো, বহুত বহুত ধন্যবাদ। আমি সাপটো ধুনীয়াকৈ গা ধুই দিম। যাব বাবা ঘৰটো ক'ত হ'ল বাৰু? আমাৰ ঘৰটো বহুতে সুধি থাকে এইটো কথা কৈ দিয়ক। আৰু বহুত চিনি পাইছোঁ, আমাৰ লাগ পাই থাকোঁ। বহুত দাদাহঁতে সুধি থাকে আপোনাৰ ঘৰ ক'ত। মোৰ ঘৰটো নগৰবাহী ৫৪ চকত, মঙলৰ পৰা আমাৰ নগৰবাহী ৫৪ চকতে। তাৰমানে আগে তিনিআলিটো, আগৰ তিনিআলি আগে তিনিআলি বুলিয়ে জানো। লাই আৰু এটা বস্তু লাই চাওক, আমি কিন্তু লাইভ দিওঁ পথাৰ মানে মানুহ ভয়টো আমি আঁতৰি আছোঁ দাদা। ভিডিঅ' কৰাৰ উদ্দেশ্যটো এইটো। অ'কে বন্ধুসকল, সাপটো আমি ধুনীয়াকৈ ধৰিলোঁ। আৰু দাদা এই নেঙুৰ যে নাইকটা, দাদা আপুনিতো বহুত শুনিছা এই নেঙুৰ কটা থকা বুলি, কটা নাই দেই দাদা, একেবাৰে কটা নাই। আৰু ইয়াৰ নাইকটা নাই, আৰু নেজে যদি এনেকৈ কোবাই দিয়ে, এনেকৈ কোবাই দিয়ে বুলি কয়, কিন্তু মই লাহে লাহে দিছোঁ, কিন্তু টাংকা দিয়া নাই। এনেকৈ কোবাই দিয়ে বুলি কয় যে সাপত বিষ, এই নাইকটা থকা বুলি বিষ থকা বুলি কয়, এইটো ওপৰত বিষ নাই আৰু নেজুটো বিষ নাই, ইয়াৰ কোনো কাৰণত নাইকটা নাই। আজি থাকিলে মোক সুধিলা হয়। কিন্তু দাদা এটা কথা, হুলেবেৰীয়া সাপে এইটো স্পীড যায় কাৰণে কোবাই বুলি কয়, তাৰমানে এইটো ভাই বন্ধুসকল চাওক, ময়ে ৰৈছোঁ আপোনাৰ লগত ধৰিব চেষ্টা নকৰোঁ। মই কৈ প্ৰথম আমি আহিছিলোঁ, আপুনি কওক, দেখা পোৱাখিনি কওক। ভাইটিয়ে তাৰমানে ফোন কৰিলে, আমাৰ ঘৰত বেলেগ এজন বহি আছিলে, তাৰপিছত তেওঁ ফোন কৰোঁতে ল'ৰাজনে মই আহি চাইছোঁ, চাওঁতে সেনেকৈ শুইয়া আছে। তাৰপিছতে আমাৰ ভাইটিজনে মানে ফেনিয়েল দিছে ছাইডত, ভিতৰত দিয়া নাই, এইটো যোৱা নাই। আকৌ এতিয়া মানে সাপ ধৰা মানুহ আহিছে বুলি কোৱাত আমি আকৌ চাব আহিছোঁ, আহি পেলাই ইয়াতে ৰখি আছোঁ। ঠিক আছে, এতিয়া ধৰাৰ কাৰণে কেনে পালে আপুনি? ধৰাৰ কাৰণে ভালে পালোঁ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। সাপ ধৰিব আহিছোঁ, বন্ধুসকল আজি সাপ চোৱা মানুহ বহুত, আপোনালোকে মৰম চেনেহ দিব, অকণমান আগুৱাই দিব, মোৰো ভাল লাগিব। বন্ধ কৰ, হ'ব নেকি? চিলাই মাৰা আছে, 90 মাৰা আছে। নমস্কাৰ ভাই বন্ধুসকল, এইটো লোজৰাৰ পৰা ধৰি লৈ আহিলোঁ। তোমালোকৰ মৰম চেনেহ দিব, চেনেলটো অকণমান আগুৱাই নিব। সাপটো ধুনীয়াকৈ এৰি দিম, এয়া ধুনীয়া জংঘল, এই জংঘলৰ বস্তু জংঘলত থাকি ভাল পায়, আকৌ জংঘলটো এৰি দিম চব যাব আৰু এইটো দেখা দিয়া।